আমাৰ কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ লগত পৰৱৰ্তী দিনত কেনেদৰে আমি অসমৰ মূল বিষয়বোৰ আমি উত্থাপন কৰিব পাৰোঁ সেই সংক্ৰান্তত আমাৰ বৰ্তমান বিধায়কসকল, প্ৰাক্তন বিধায়কসকল, সাংসদ, প্ৰাক্তন সাংসদসকলৰ, প্ৰাক্তন মন্ত্ৰীসকলৰ মাজত আমাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক আমি ইতিমধ্যে ৰাজীৱ ভৱনত পাতিবলৈ সক্ষম হ'লোঁ। আপোনালোকে দেখিছেই যে আমাৰ লগত আমাৰ বিধায়কসকল আছেই, য'ত আমাৰ জ্যেষ্ঠসকল পৰা আৰম্ভ কৰি আমাৰ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ পৰা আটাইতকৈ কনিষ্ঠ আমাৰ তানজিল হুছেইন ডাঙৰীয়া, আমাৰ অভিজ্ঞতা থকা বিধায়কসকলৰ আমাৰ এ কে ৰাছিদ আলমৰ পৰা একদম আমাৰ প্ৰথমবাৰ আমাৰ নতুন আমাৰ বিধায়কখিনি ডক্টৰ জয়প্ৰকাশ দাসৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰাক্তন আমাৰ মন্ত্ৰীসকল, প্ৰাক্তন বিধায়কসকল, নীলমণি সেন ডেকা ডাঙৰীয়া, আমাৰ নন্দিতা দাস ডাঙৰীয়ানী, দিগন্ত বৰ্মন ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়ানী, লগতে আমাৰ যোৱা নিৰ্বাচনত আমাৰ দুটা মূল নিৰ্বাচনী কমিটিৰ সভাপতি ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপন বৰা ডাঙৰীয়া, আমি সকলোৱে একগোট হৈ আমি আলোচনা বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ। আৰু ভাল লাগিলে যে আজি আমি সকলোৱে স্বীকাৰ কৰিছোঁ যে প্ৰথম দিনতে আমাৰ কংগ্ৰেছ দলৰ বিধায়কখিনি যিদৰে আজি বিধানসভাত স্পষ্টভাৱে সংবিধানৰ প্ৰতি, অসমৰ ৰাইজৰ প্ৰতি ইছ্যু ভিত্তিত ৰাজনীতিৰ প্ৰতি যে নিজৰ দায়বদ্ধতা আজি নিজৰ বক্তৃতাত প্ৰকাশ কৰিলে, আমি সেইখিনিয়ে আগন্তুক দিনত আমি ধৰি ৰাখিব লাগে যে আমি এটা প্ৰিন্সিপাল অপজিশ্যন হ'ব লাগে। বিৰোধিতা মাত্ৰ বিৰোধী কাৰণে নহয়, মাত্ৰ বিৰোধিতা কৰিবলৈ নহয়, আমি মূল আমাৰ বিষয়বোৰ কি, আমাৰ পৰামৰ্শ কি, এইখন চৰকাৰ যি দল বিভিন্ন ক্ষেত্ৰত ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰে, তেওঁলোকক আমি বাধ্য কৰাওঁ যে ৰাইজৰ মূল বিষয়বোৰ তেওঁলোকে তাৰ ওপৰত নিজৰ স্পষ্টীকৰণ দিয়ক। সেই সংক্ৰান্তত আমি এটা মূল্যবোধ ৰাজনীতি কৰিম আৰু আমাৰ আদৰ্শগত বিৰোধী দলৰ আমাৰ এটা ভূমিকা থাকিব। সেই সংক্ৰান্তত আজি আমি সকলোৱে মিলিজুলি বিভিন্ন বিষয়ৰ ওপৰত আমি চৰ্চাত ভাগ ল'লোঁ। আমি বাৰম্বাৰ আমাৰ মিডিয়াৰ সতীৰ্থসকলক জনাইছোঁ আৰু আমাৰ গোটেই দলৰ আমাৰ সতীৰ্থসকল আজিৰ দিনৰ ভাগতো আপোনালোকক জনাইছে যে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰক্ৰিয়া দৰে আমি এটা বিশেষ অবজাৰ্ভাৰৰ গোট অসমলৈ অহা খুব কম সময়ৰ ভিতৰত সম্ভাৱনা আছে আৰু পৰৱৰ্তী দিনত তেওঁলোকে আমাৰ ফালৰ পৰা যি আমাৰ পৰামৰ্শ প্ৰত্যেক বিধায়িকাৰ লগত আলোচনা কৰি, প্ৰাক্তনসকলৰ লগতো আলোচনা কৰি নিশ্চয় তেওঁলোকে আমাৰ কেন্দ্ৰৰ আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া গোটেইখিনি ৰিপৰ্টটো ছাবমিট কৰিব। মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু নিশ্চয় আমাৰ দলৰ নেতৃত্ব ৰাহুল গান্ধী ডাঙৰীয়াৰ লগতো আলোচনা কৰাৰ পিছত আমাক আনুষ্ঠানিকভাৱে আমাক জনাব। আমি সেইখিনিয়ে ক'লোঁ যে যোৱাবাৰো একে নিয়ম আছিলে, যোৱাবাৰো একে প্ৰক্ৰিয়া আছিলে, যে এইবাৰে যে কিবা নতুন প্ৰক্ৰিয়া হয় সেইটো নহয়। যোৱাবাৰ, তাৰ আগৰবাৰ, প্ৰত্যেকবাৰ আমি সেই আগৰখিনি কথাই মনত পেলাই আছিলোঁ যে কেতিয়া আমাৰ বিভিন্ন সময়ত বিভিন্ন আমাৰ কেন্দ্ৰীয় নেতৃত্ব আহিছিল, সকলৰ ৰায় লৈছিল, কেনেদৰে কথাবোৰ হৈছিল, আকৌ ওৱান অন ওৱান কেনেদৰে আলোচনা হৈছিল, আমি সেই আগৰ কথাবোৰে আমি মনত পেলাই আছিলোঁ। কিন্তু তাতকৈ আৰু গুৰুত্বপূৰ্ণ কথাবোৰ যাৰ ওপৰত আমি বেছি সময় আজি আমি চৰ্চাত ভাগ ল'লোঁ, সেয়া হ'ল বৰ্তমানৰ মূল্যবৃদ্ধি। সেয়া হ'ল বৰ্তমানৰ যি আন্তঃৰাষ্ট্ৰীয় কাৰণৰ বাবে আজি আমাৰ ৰূপী কথাই কওক বা আমাৰ অৰ্থনৈতিক স্থিতিৰ কথাই কওক, যি অসমৰ আমি নিজৰ সমষ্টিৰ পৰা মানুহে কি কৈছে আমাক, সেইখিনি কথাৰ ওপৰতে বেছিভাগ সময় আজি আমি তাতে সেই বিষয়ৰ ওপৰতে আমি চৰ্চা কৰিম। যি প্ৰক্ৰিয়া থাকে, প্ৰক্ৰিয়া নিশ্চয় আমাৰ নিজৰ কিছু পৰামৰ্শ থাকিব, কিন্তু প্ৰক্ৰিয়া মতে আমি নিজৰ পৰামৰ্শ প্ৰকাশ কৰিম আৰু প্ৰকাশ কৰাৰ পিছত আমি সিদ্ধান্তটো যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত দিব আমি মানি ল'ম। কিন্তু তেতিয়ালৈকে যে আমি
বিধানসভাত মাত নামাতোঁ, তেতিয়ালৈকে ৰাইজৰ বিষয়ে একো নকওঁ, সংবিধানৰ ক্ষেত্ৰত একো মাত নামাতোঁ, সেইটোতো নহয়। সেইখিনি হৈ থাকিব, সেইখিনি আমাৰ দলৰ ভিতৰত আমাৰ এটা আনুষ্ঠানিক প্ৰক্ৰিয়া। কিন্তু ৰাইজে আমাৰ পৰা বিৰোধী দল হিচাপে যে আমাৰ পৰা যি ভূমিকা গ্ৰহণ কৰে বা বিচাৰে, আশা কৰে, সেই ভূমিকা আমি ভালদৰে পালন কৰিম। আৰু আজিয়ে আমি প্ৰমাণ দিছোঁ যে আমি এটা মূল্যবোধ বিৰোধী দলৰ ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিম। আজিৰ তাৰিখত মই কৈছোঁ যে ৰাইজে আজিৰ তাৰিখত কি কথা লৈ চিন্তা কৰি আছে। বিজেপি নিজৰ কি চিন্তা কৰিছে সেয়া লৈ আমাৰ মাত মাতিবলগীয়া নাই। ৰাইজে কোনটো বিষয় লৈ চিন্তা কৰি আছে। আজি যে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক'লে যে গাড়ী চলাব নালাগে, কাইলৈ গৈ পেট্ৰলৰ দাম কিমান বাঢ়িব পাৰে। আজি যে কৈছে যে সোণ কিনিব নালাগে, আজি যে কৈছে বিদেশত যাব নালাগে, তেওঁতো বিদেশলৈ গৈছে, কাইলৈ গৈ আকৌ কৈছে যে নিবনুৱা আপোনালোকে ঘৰৰ পৰাই ৱৰ্ক ফ্ৰম হোম কৰক। কাইলৈ গৈ কাৰোবাৰ চাকৰি যাব নেকি? নিবনুৱা সমস্যাটো বৃদ্ধি হ'ব নেকি? আজি যিসকল আজি গেছৰ দাম বাঢ়ি গৈছে, সৰু দোকানীবোৰ কেনেদৰে চলাই আছে, সেইখিনি লৈহে আজিৰ তাৰিখত কংগ্ৰেছ দল আটাইতকৈ শংকিত। আৰু তাৰ ওপৰতে আজিৰ তাৰিখত আৰু বিভিন্ন সময়ত আমি তাৰ ওপৰতে আটাইতকৈ বেছি আমি চৰ্চা কৰিছোঁ। আমি কৈছোঁ যে আমি যদিও আমাৰ বিধায়কখিনিয়ে কৈছে, যদিও আমাৰ বিধায়কসকলৰ সংখ্যা আমাৰ 19জন, কিন্তু 126টা সমষ্টিৰ হৈ আমাৰ 19জন বিধায়কসকলে মাত মাতিব। যদিও আমাৰ অসমত বহুতকেইটা বিভাগ আছে, বহুতকেইটা চৰকাৰী বিভাগ আছে, প্ৰত্যেক চৰকাৰী বিভাগ অধ্যয়ন কৰি আমি প্ৰত্যেক মন্ত্ৰী, যিসকল পৰৱৰ্তী দিনত মন্ত্ৰী হ'ব, সকলোকে জবাবদিহি কৰাম। এয়া হ'ল আমাৰ সামূহিক দায়িত্ব। সেয়ে যে আমাৰ উগ্ৰ আমি বিৰোধিতা যে আমাৰ স্পৃহা আছে, সেইটো হ'ব পাৰে, সেইখিনিয়ে কথা বা সেইখিনিয়ে শব্দ আপোনালোকৰ কাণত পৰিলে।